হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই এটা নতুন কইন লৈ আহিছোঁ, এটা নতুন ভিডিঅ'। চাওক, এইটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে 1 অনা বুলি লিখা আছে। আচলতে এইটো 1 অনা হয়, নিশ্চয় এইটো 1 অনা। ইয়াত আপোনালোকে চাওক ভালকৈ, ইয়াত এটা অসমীয়াত শব্দ লিখা থকা নিচিনা লাগিছে। 1 অনা এইটো দেখা পাইছেনে? মানে মই আঙুলিয়ে দেখাই দিছোঁ, এইটো 1 অনা দেখিছেনে? 1 অনা এইটো আচলতে কিয় অসমীয়াত লিখা আছে, হিন্দীত লিখা আছে। চাওক, 1 অনা হিন্দীত লিখা আছে, আৰু এইটো হয়তো উৰ্দু ভাষাত লিখা আছে। আৰু চাওক, এইটো এটা ভাষাত লিখা আছে। আচলতে এইটো ব্ৰিটিছ দিনৰে কইন হয়, কিন্তু ইয়াত চাবলগীয়া কথাটো আছে কি, ইমান ধুনীয়া এটা ডেক'ৰেশ্যনটো চাওক। ইয়াৰ বাউণ্ডেৰীখিনি চাওক, এটা এপাহ ফুলত কাটি থোৱা আছে, দেখিছেনে? এপাহ ধুনীয়া ফুলত কাটি থোৱা আছে। আটাইতকৈ মই যিখিনি কইন এতিয়া মই কালেক্ট কৰিলোঁ, এইখিনিৰ পৰা দেখিছোঁ যে এইটো আটাইতকৈ ধুনীয়া কইনটো চাগে এইটোৱে হ'ব। চব ফালৰ পৰা ধুনীয়া, তাতে এইটো কপাৰৰ হয়। এইফালে চাওক, ইলুটি কৰি দিছোঁ, জৰ্জ 6 কিং এম্পায়াৰৰ। এইটো জৰ্জ 6 কিঙৰ দিনৰ হয়, আৰু এইটো মই কম্পেয়াৰ কৰিবলৈ লৈছোঁ বৰ্তমান চলি থকা 10 টকাটোৰ লগত। এইটো 10 টকা চাওক, দেখিলে যথেষ্ট সৰু এটা টকা। এইটো 10 টকাটোতকৈ বহুত সৰু, দেখিছেনে? বৰ্তমান চলি থকা 10 টকাৰ কইনটোতকৈ বহুত সৰু হয়। আৰু ইয়াক প্ৰায় আপুনি কম্পেয়াৰ কৰি যদি চাওঁ আৰু বেলেগ টকাৰ লগত, 5 টকাৰ লগত মই কম্পেয়াৰ কৰি চাইছোঁ। 5 টকাটো মানে প্ৰায় 5 টকাটোতকৈও সৰু, দেখিছেনে? 5 টকাটোতকৈও যথেষ্ট সৰু এইটো কইন। আৰু এই কইনটো হৈছে 1 অনা, যিটো আমি 1 অনা 2 অনা কৈ থাকোঁ, সেইটো ব্ৰিটিছ দিনৰ 1 অনা। আৰু এইটো কিমান চনৰ ইয়াত আচলতে দি থোৱা নাই, মই এইটো জনাব নোৱাৰিম আপোনালোকক। তেওঁ বুলি জুম কৰি চালে আপোনালোকে দেখিব, ইয়াত কিছুমান কথা লিখি থোৱা আছে। এইটো ইণ্ডিয়া লিখা আছে, লিখা আছে 1915 চনৰ। এই পইচাটো হৈছে 1945 চনৰ। দেখা পাইছেনে ইয়েৰটো? এইটো 1945 চনৰ। আৰু এইটো ইণ্ডিয়া লিখা আছে, যিহেতু ব্ৰিটিছ দিনৰ হয়, এইকাৰণ চনৰ পৰাও যায়, এইফালৰ পৰা জৰ্জ 6 কিং দিয়া আছে। এইটো এটা কইন আপোনালোকক আজি দেখালোঁ। এতিয়া ইমানেই আজিলৈ আহিছোঁ, ধন্যবাদ।